সুপ্ৰভাত জনাইছোঁ। আজি পুৱা বেলাতে আমি সকলো এটা নভবা পৰিৱেশৰ লগত আমি মুখামুখি হ'ব লগা হ'ল। মই গুৱাহাটীলৈ যাবলৈ সাজু হৈ ৰাইজক মাতষাৰ দিবলৈ আহিয়ে দেখিলোঁ এখন বেনাৰ। অৱশ্যে সেই কথাটো মই আগতে গম পাইছিলোঁ, কিন্তু অকণমান পাহৰি যোৱা নিচিনা হৈছিল। তথাপি আহি দেখাৰ লগে লগে ভালকৈ চাওঁতে গম পালোঁ যোৱাকালি মোক আমাৰ কেইজনমান ভাতৃপ্ৰতিম বন্ধুৱে তেওঁলোকৰ এটা শ্ৰব্য গীত মুকলি কৰি দিবৰ কাৰণে মোক অনুৰোধ জনাইছিলে আৰু ময়ো সন্মতি প্ৰদান কৰিছিলোঁ। আৰু সেয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মৰ লগতে ব্যস্ততাপূৰ্ণ জীৱনৰ লগতে জীৱনবোধকো উপলব্ধি কৰি এটা গীত মানিবন্ধন কৰি আজি আপোনালোক সৌভাগ্যৱান, ময়ো সৌভাগ্যৱান আমাৰ উপস্থিতিত তেখেতসকলে এই গীতটি উন্মোচন কৰাৰ দিহা কৰিলে। মই মৃত্যুঞ্জয় উজনি অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী ইউনিয়নৰ সকলো সদস্য সদস্যাক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ইয়াতে উপস্থিত থকা আমাৰ টিংখাং ৰেভিনিউ চাৰ্কল অফিচাৰ উপাসনা দুৱৰা ডাঙৰীয়ানী, টিংখাং ডেভেলপমেণ্ট ব্লকৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰজ্যোতি শইকীয়া ডাঙৰীয়া, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ সুপ্ৰিয়া বাউলাৰী ডাঙৰীয়া, CDPO ৰীণা হাজৰিকা ডাঙৰীয়ানী, অন্যগৰাকী CDPO জ্যোৎস্না তকবীৰ ডাঙৰীয়ানী আৰু 108ৰ প্ৰাঞ্জলজ্যোতি শইকীয়া, সভাপতি মৃদুল বাইলুং, সম্পাদকীয় প্ৰমুখসকলে, অন্যান্য তেওঁলোকৰ অতিথিসকল আৰু আমাৰ এই আদি গীতটি গোৱা কৌস্তৱ চেতিয়া ডাঙৰীয়া। 108 মৃত্যুঞ্জয় শব্দটো আমি সকলোৱে চিনি পাওঁ, কাৰণ যিকোনো জীৱনৰ দুৰ্গত অৱস্থাত আমি মোবাইলটো ফোনটোৰে আহ্বান জনোৱাৰ লগে লগে খন্তেক সময়ৰ পিছত দিনতেই হওক, ৰাতিয়েই হওক, বৰষুণতেই হওক, ধুমুহাতেই হওক, নদীতেই হওক, পাহাৰতে হওক উপস্থিত হৈ আৰ্তজনক বিপদৰ সময়ত লগ দিয়া এইসকল মৃত্যুক জয় কৰিব বিচৰা এজন মানুহৰ ত্ৰাণকৰ্তা হিচাপে সদায় কাষত থিয় দিয়েহি এই মৃত্যুঞ্জয় 108 কৰ্মচাৰীসকলে। তেওঁলোকৰ দিনে ৰাতিয়ে কৰা যি পৰিশ্ৰম, এই পৰিশ্ৰম আপোনালোকে যদি ওচৰৰ পৰা নেদেখে হয়তো অনুভৱ কৰিব নোৱাৰিব। কেতিয়াবা এনেকুৱা হয়, প্ৰথম অৱস্থাত এই আমি দৃশ্য শ্ৰাব্য গীতটো চোৱাৰ সময়ত তেখেতসকলে প্ৰথম মৃত্যুঞ্জয় সেৱাৰ লগত সংযোগ স্থাপন কৰোঁতে যিগৰাকী ব্যক্তিয়ে কোৱাৰী কৰে, কোৱাৰী কৰা ব্যক্তিগৰাকীয়ে 2-4টা প্ৰশ্ন সোধে আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত বহুত মানুহে বিৰক্তিয়ে প্ৰকাশ কৰে যে ইমান কিয় সুধি আছে, তেওঁ নুসুধিলে লোকেশ্যন নোলাব। আৰু বিৰক্তি এইটো কাৰণে লাগে, এজন মুমূৰ্খ মানুহক সহায়ৰ কাৰণে 108ক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু প্ৰশ্নৰ ওপৰত প্ৰশ্ন, কিছু মুহূৰ্ত তাৰপিছত গোটেই কথা বতৰাবিলাক ক্লিয়াৰ হৈ যায় আৰু খন্তেক সময়ৰ পিছত আমি ভবাৰ ধৰণে এটা চাইৰেন বজাই দুজন যুৱক ওলাই এখন গাড়ী লৈ, বাহন লৈ আৰু নিজেই সেই মুমূৰ্খ ব্যক্তিজনক এক্সিডেণ্টতে হওক বা অন্য ৰোগতে আক্ৰান্ত হৈ নাথাকক তেখেতক উপযুক্ত চিকিৎসাৰ কাৰণে ঢাপলি মেলে ওচৰৰ ভাল চৰকাৰী চিকিৎসালয়খনলৈ। 108 এটা নম্বৰ, কিয় 108 নম্বৰটো দিয়া হ'ল ময়ো কথাটো আজিলৈকে কেতিয়াও ভবা নাছিলোঁ। 108 মই ভাবিছিলোঁ এটা মোবাইল নম্বৰ, পটককৈ মনত থাকিব লাগে কাৰণে 108টো দিছে বুলি ভাবিছিলোঁ। মই অলপ দেৰি আগলৈকে মই ভবা নাছিলোঁ যে 108 মৃত্যুঞ্জয়টো বুজিয়ে পাইছোঁ, মৃত্যুক জয় কৰিব বিচৰা। 108 এই শব্দটো, এই সংখ্যাটোৰ লগত আমাৰ আধ্যাত্মিকতা জড়িত হৈ আছে। 108
এই সংখ্যাটোৰ লগত আমাৰ সভ্যতা সংস্কৃতি জীৱন জড়িত হৈ আছে কাৰণ আমি সকলোৱে জানো যে ভাৰতবৰ্ষ এখন ৫,০০০ বছৰীয়া সভ্যতা সংস্কৃতিৰে পৰিচালিত এখন দেশ যিখন দেশত ঋষি মুনিসকলে বসবাস কৰি সাধনাৰ জৰিয়তে তপস্যাৰ জৰিয়তে বিদ্যুৎ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল যিখন দেশত 10 বাৰ ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিল সেইকাৰণে শংকৰ গুৰুজনায়ো আমাৰ কীৰ্তন ঘোষাত প্ৰাৰ্থনা আকাৰত লিখি থৈ গৈছে যে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু হয় কৰোহু প্ৰণাম 10 বাৰ এই ভাৰতবৰ্ষত ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিলে বিভিন্ন সময়ত ভাৰতৰ সময়ক 4টা ভাগত বিভক্ত কৰা হৈছে সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ আমি সকলো কলি যুগৰ এতিয়া মনুষ্য আৰু গুৰুজনে কৈ গৈছে ভাৰতবৰ্ষৰ লগত কলি যুগৰ আমাৰ জীৱনটোক ৰজিতা খুৱাই এফাকি ঘোষা লিখিছে যে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিকে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিকে 4টা যি কাল এই কালখণ্ডৰ ভিতৰত অন্যতম এটা কলিকাল কলিকালত আমি জন্মগ্ৰহণ কৰি আমি কলিকালত ধন্য বুলি আমি কৃতজ্ঞতা জনাইছোঁ আৰু লগত